এই মুহূৰ্তত দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ হুজাই জিলা আমচুৰ। হুজাই জিলাৰ এটি বৃহৎ সমস্যাই উদ্বিগ্ন কৰি তুলিছে হুজাই জিলা আমচুক। অতি শীঘ্ৰে সমস্যাটো সমাধান কৰাৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ সংগঠনটোৰ। আমচুৱে স্মাৰক পত্ৰত উল্লেখ কৰা মতে মেট্ৰিকত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে। হুজাই জিলাৰ প্ৰায় ৮,০০০ পৰীক্ষাৰ্থী এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। কিন্তু হুজাই জিলাত চৰকাৰী বিদ্যালয়ত আসন সীমিত হোৱাৰ বাবে দ্বিতীয় আৰু তৃতীয় বিভাগ পোৱা শিক্ষাৰ্থীৰ নাম ভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। সম্ভ্ৰান্ত পৰিয়ালৰ সন্তানে ব্যক্তিগত বিদ্যালয়ত নাম ভৰ্তি কৰাব পাৰিব যদিও মধ্যবিত্ত আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে ক'ত নাম ভৰ্তি কৰাব বুলি প্ৰশ্ন উত্থাপন কৰে আমচুৱে। ইফালে একাংশ চৰকাৰী বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমচুৱে। টেবুলৰ তলেৰে লেনদেন কৰি নাম ভৰ্তি কৰাৰ অভিযোগ একাংশ অধ্যক্ষৰ বিৰুদ্ধে। মঙলবাৰে হুজাই জিলা আয়ুক্ত লাচিত দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি অতি শীঘ্ৰে সমস্যাটো সমাধান কৰিবলৈ দাবী উত্থাপন কৰে আমচুৱে। সমস্যা সমাধান নহলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে আমচুৱে। এই পৰিস্থিতি দেখা গৈছে যে হুজাই জিলাত প্ৰায় ৫,০০০ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱন অনিশ্চয়তাৰ ফালে গতি কৰিছে। আজি দেখা গৈছে যে আমাৰ চৰকাৰটো চৰকাৰ বাদেই দিলো আমি, আমাৰ সংখ্যালঘু যিসকল ৰাজনৈতিক নেতা আছে বা অন্যান্য বিভিন্ন দল সংগঠন আমি দেখা পাওঁ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিমাত। কিয়নো বৰ্তমান নিৰ্বাচনৰ বতাহ চলি আছে, নিৰ্বাচনৰ বজাৰ চলি আছে আৰু সেই বজাৰখনত নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ কাৰণে আমাৰ নেতাসকল উঠি পৰি লাগিছে। য'ত ৫০টা বুথ তেখেতসকলে দেখা পাইছে, তাত সেই ৫০টা বুথৰ দুৱাৰে দুৱাৰে তেখেতসকল গৈছে। কিন্তু ইয়াত হুজাই জিলাত প্ৰায় ৫,০০০ ছাত্ৰ ছাত্ৰীৰ জীৱন অনিশ্চয়তাৰ ফালে গতি কৰিছে। এই ক্ষেত্ৰত কোনো ধৰণৰ কাণখাৰ কোনো এজন নেতাৰ মন্ত্ৰীৰ মুখৰ পৰা এটা শব্দ উচ্চাৰণ হোৱা নাই। কাৰণ মৌলিক সমস্যাৰ প্ৰতি যদি যিসকল নেতা ৰাজনৈতিক নেতাসকল সচেতন নহয়, সেইসকল আমাৰ ভৱিষ্যতলৈ কিমানখিনি সচেতন সেইটো ইতিমধ্যে প্ৰমাণ পাইছে। আৰু যিহেতুকে এই মুহূৰ্তত সদ্য হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ চূড়ান্ত ফলাফল আহিছে, অনাগত দিনত এই ২-১ সপ্তাহৰ ভিতৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো ফলাফল ঘোষণা হ'ব। আৰু একে সমস্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখা যাব। কাৰণ যিটো সমস্যা, এই সমস্যা লৈ আজি আমি হুজাই জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, প্ৰধান সচিব সহ জিলা আয়ুক্তক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো। আৰু যিহেতুকে এই সমস্যা জিলা আয়ুক্তৰ দ্বাৰা সমাধান কৰা সম্ভৱ নহয়, ৰাতিৰ ভিতৰত নতুন বিদ্যালয় স্থাপন কৰাও সম্ভৱ নহয় বা শিক্ষক নিযুক্তি দিয়া সম্ভৱ নহয়। এই ক্ষেত্ৰত যদি একমাত্ৰ চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি পদক্ষেপ গ্ৰহণ কৰে, তেনেহলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হ'ব। আৰু এই অন্যথায় দেখা যাব যে স্কুল ড্ৰপ আউট হ'ব, বহু ছাত্ৰ ছাত্ৰী স্কুল ড্ৰপ আউট হ'ব, যাৰ ফলত বাল্য বিবাহ বৃদ্ধি পাব, শিশু শ্ৰম বৃদ্ধি পাব আৰু অন্যান্য অপৰাধ বৃদ্ধি পাব। বিশেষকৈ ছেকেণ্ড থাৰ্ড ডিভিজনৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। যিসকল আৰ্থিকভাৱে জৰুৰীয়া লোকসকলৰ ছাত্ৰ ছাত্ৰীসকলে ব্যক্তিগত বিদ্যালয়সমূহত শিক্ষাদান কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। আৰু আচৰিত কথাটো হৈছে এই যি ১২খনকৈ যি চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, তাৰ মাজৰ একাংশ বিদ্যালয়ৰ অধ্যক্ষ আছে যিসকলে এই নামভৰ্তিৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বৈষম্যমূলক আচৰণ কৰা দেখা যায়। একাংশ ছাত্ৰ ছাত্ৰীক কাট অফ মাৰ্ক দিয়াৰ পিছতো তেওঁলোকে কাট অফ মাৰ্ক দিয়াৰ তলৰ নম্বৰ থকা লোকসকলকো বিভিন্ন ধৰণৰ যিবোৰ টেবুলৰ তলৰ যি অংক আছে, এই ধৰণৰ অংকৰ জৰিয়তে একাংশ ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰাৰো বিভিন্ন অভিযোগ আছে। আমি বিগত প্ৰায় ৩-৪ বছৰৰ পৰা প্ৰত্যেকবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নামভৰ্তিৰ ক্ষেত্ৰত যিবোৰ সমস্যা আমি উল্লেখ কৰিছো, আমি প্ৰতিবাদী কাৰ্যসূচী লৈছো। আৰু ঠিক অনুৰূপ ধৰণে আজিও আমি জিলা আমচুৰ ফালৰ পৰা স্মাৰক পত্ৰ দিছো। আৰু আমি স্পষ্টভাৱে আমি দাবী জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে অতি শীঘ্ৰে এই ধৰণে হুজাই জিলাৰ দৰে এখন সন্মানীয় জিলাৰ এই যি শিক্ষাৰ হাৰ বৃদ্ধি পাইছে, এই ক্ষেত্ৰত উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যাতে অন্ধকাৰলৈ গতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এক সঠিক ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছো। অন্যথা আমি এনেধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত যদি বৈষম্যমূলক আৰু মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা হয়, তেনেহলে ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আমচুৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হয়।
নিউজ ডেস্ক ৰিপৰ্ট ডবকা লাইভ।